নলবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান চকুৰ সন্মুখতে ভাঙি দিয়া হৈছে আপোন ঘৰখন হাহাকাৰ বেদখলকাৰীৰ চৰকাৰী ভূমি দখল কৰি বিপদত পৰিছে 93টাকৈ পৰিয়াল 93টাকৈ পৰিয়ালৰ ঘৰত পৰিল হাতুৰা নলবাৰী মুকালমুৱাৰ বাকৰিকুচিত প্ৰশাসনৰ এই উচ্ছেদ কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰশাসনে চলালে উচ্ছেদ এশ 6 নম্বৰ দাগৰ 452 বিঘা 114 লোচা ভূমি দখলমুক্ত কৰিলে প্ৰশাসনে পুৱাৰে পৰা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে দখলমুক্ত হ'ল বৃহৎ এলেকা প্ৰশাসনে এফালৰ পৰা উচ্ছেদ চলালে ঘৰ দুৱাৰ প্ৰাথমিক বিদ্যালয় মছজিদ ইত্যাদিত 93টাকৈ পৰিয়ালে দখল কৰি আহিছিল এই 82 বিঘাকৈ ভূমি আপনারা কেতিয়াৰ পৰা আছিল ইয়াতে আমি এটা 30-40 বছৰ হল আহি আছো গৰখা মানুহ আমি সৰুবাই কৰা গৈছে বেছিভাগ মানুহ কাপলাবৰী ভাঙনামাৰী পৰা ভাঙা মানুহ আমি ক'ত যাম এতিয়া আমি আগৰ পৰা প্লানিং কৰি আছিলো আৰু ইয়াত যিমান মানুহ আছিল তেওঁলোকক আগৰ পৰা বুজাই দিয়া হৈছিল যেহেতু এইটো চৰকাৰী মাটি বিজিআৰ লেণ্ড হয় তো ইয়াত থাকিব নোৱাৰে এইমতে আগৰ পৰা নোটিছ দি বুজাই মেলি ফাইনেলি আজি ইভিকশ্যন কৰা হ'ল পিছফুলি হৈছে কোনো ধৰণৰ কোনো আমি ৰেজিষ্টেঞ্চ পোৱা নাই আৰু আজি আমাৰ যি গভৰ্ণমেণ্ট মেচিনাৰী ইউজ কৰি আমি যিমান অনথৰাইজড ষ্ট্ৰাকচাৰ আছিলে সেইখিনি ডিমলিছ কৰা হৈছে আৰু মানুহে ইয়াৰ পৰা পিছফুলি গৈ আছে তেওঁলোকে সাপোৰ্ট কৰিছে হয় ৰাইজৰো ছাপোৰ্ট আমি পালোঁ আৰু চবে বুজি পাইছে যেহেতু আমাৰ বিজিআৰ লেণ্ড ইয়াত মানে তেনেকুৱা দখল কৰি বহি থাকিব নোৱাৰে সেইমতে আমি স্মুথলি আজি ইভিকশ্যনটো